হেল্ল' গাইজ, তো নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো বহুত দিনৰ মূৰত ভিডিঅ' দি আছোঁ। কাৰণ এটা কথা আছে। কৈ দি ৰাতুল, কি কাৰণ? আমাৰ ৰাসত দোকান দিম। তো তাৰে আমি অলপমান প্ৰিপাৰেশ্যন কৰি আছোঁ। মানে ফ্ৰণ্টত দেখোন চালি টাইপ দিম আমি। তো মেইন কাজিকৰ হৈছে এইটো চালিৰ। আমাৰ কমল এ হাই। তো আমি গোটেইকেইটাই লাগি আছোঁ মানে। দাস নাই কিন্তু, সি পলাইছে আগতে মানে। আৰু আমাৰ নাস্তাও আছে পিছফালে। নাস্তা চাওমিন লৈছোঁ সিহঁতৰ কাৰণে, কষ্ট কৰি আছোঁ না। তো এইবাৰ নলবাৰীৰ ডোখৰত আমাৰ দোকান হৈ আছে ব্লেক এণ্ড হোৱাইট বুলি। তো চবেই আহিব। আৰু কি হ'ব কমল? খানা কি হ'ব আমাৰ? মজা হ'ব। খানা এক নম্বৰ পোলাও থাকিব, ৰুটি মাংস, হাঁহ আৰু অহ মজা 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 বনাব একদম। কমল আছে আৰু ৰান্ধনী আছে আমাৰ পূৰা একদম। আমি হায়দৰাবাদৰ পৰা লৈছোঁ আমাৰ ৰান্ধনী আমি। না কি কমল? ইংলিছ জানে নেকি? তো গাইজ, কমলে আমাৰ বহুত কষ্ট কৰিছে আজি দিনটোত। তাৰে কাৰণে মই কি কৰিম আৰু, এইবিলাক গুৱাহাটীত যায় তাক থবাই আহিলোঁ। থবা আহি মোৰ অৱস্থা ৰাখচোন। মোৰ স্পৰ্টিং নি শিল পিন্ধিলাক বিকাশে, শ্বুটিং কৰি আছে আৰু মোক চাৰ্টটো পিন্ধাই দিছে, তাৰ সৰু চাৰ্টটো। এদিকে নাতেও, পেটটো ওলাই থাকে মোৰ। তো কমল, গুৱাহাটীত কিয় যাওঁ তুমি? গুৱাহাটীত অলপ কাম আছে। কাম মানে অলপ পাৰ্চনেল কাম। এই ৰাসৰ দোকানৰ কাৰণে। তাকে কওঁ, তুমি কি পাৰ্চনেল কাম বুলি ক'লে অলপ বেলেগো বুজোই না। তুমি এই চলটো বেয়া হৈছে দা, ভাল বুলি ভাবিছিলোঁ তোমাক। তো এদিন শ্বুটিং হৈছে, শ্বুটিং ৰিলৰ শ্বুটিং। তো এতিয়া নলবাৰীত লেকিন যাওঁ। নলবাৰীত যাই কিনে আমি আজি দোকানখন অলপমান চাম। মানে দোকানখনৰ ওপৰত ত্ৰিপল দি আছে বোলে। চাই পিনে বাজে গুৱাহাটী যাব ই, আমি গুচি আহিম হয়। আৰু বাকী কি আয়োজন হৈ আছে ৰাসৰ দোকানৰ কাৰণে দেখি আছোঁ, চাই থাকব। কি কৰি আছ নাতে? ৰিলছ বনাইছা? বাপৰে বাপ, আহিবা আধা ঘণ্টা হ'ল, এটা চতে লোৱা নাই তোৰ। এইবাৰ লেট্ৰিন ৰখত যাওঁ না। খালৰ পাৰত বেছি ধান তাকেতো। তুমি হেৰি কৰবা, বেছি চাৰ্জ কৰবা নালাগে। তুমি 1000 টকা চাৰ্জ কৰবা আজি, গম পাইছা নে নাই? ইমান কষ্ট হৈছে। ঠিক আছে। তো গাইজ, এদিন ৰাসৰ পেণ্ডেল পুৰা আৰম্ভ হৈ গৈছে। দাস আজি হিলাই দিব লাগিব। রাখর দোকান জয় দোকান ঘম হিলাই দিব লাগিব দোকানত আমি একদম পুৰা একদম রাখ হিলি যাব এবার হিলি যাব ব্লেক এণ্ড হোৱাইট পুৰা হিলাই দিব না একদম। তো আমার দোকানখনৰ নাম হ'ব কিবা হ'ব আৰু কি হয় নাজানো। নহয়, ব্লেক এণ্ড হোৱাইটৰ হাতৰ জুতি ব্লেক এণ্ড হোৱাইটৰ সৈতে সাজ ব্লেক এণ্ড হোৱাইটৰ হাতৰ কিবা এটা দিম দিয়ক আমি। আৰু ব্লেক এণ্ড হোৱাইটটো থাকবয়ে, তাইৰ লগত কিবা এটা ইউনিক অলপ বস্তু লাগে দিম আমি, টেনশ্যন নল'ব। তো এতিয়া আমি মানে দোকানখনক লৈ যাই আছোঁ। তো চাই লওঁ বলক অলপমান। এবাৰো পেণ্ডেল মঞ্চখন ডাকছে, কি কৰবা আজি মঞ্চখন ডাকছে। সেইটো মূৰ্তিমান নোহোৱা বস্তু দিছে। এই বাৰু আহিয়ে পালো আমার দোকান আমার দোকান দোকানখন মই দেখাব নোৱাৰোঁ, বাবুৰ ব্লগত চাই থাকিব। অ'কে অ'কে, মই দেখাম আপোনালোকক। তো গাইজ, ফাইনেলি আমাৰ দোকান হৈ আছে। কালি যে আমি খেৰৰ এইটো বনাইছিলোঁ চালিখান, তো আজি মানে ওপৰত দি দিলোঁ। আমাৰ মজাকে হৈছে। চকু কেৰালাই গেছে। ৰুটি ৰুটি লৈছি পইচা মই লওঁ। তেনে প্ৰাণ তুমি আমাৰ বাউচাৰ হ'বা, বাউচাৰ। প্ৰাণ আমাৰ বাউচাৰ না, বাউচাৰ হ'ব আমাৰ। অরিজিনাল লেগ পিস নাই আমার
নো হ্যাঁ আজি এটা নতুন ধুনীয়া ব্লগ হ'ব আছে কাৰণ আমি দোকান দিম গাইজ দোকান মানে আমি ৰাসৰ দোকান দিম তো আপোনালোকক দেখালৈ অলপমান ফটোশ্বুট কৰি আছোঁ মানে বেনাৰৰ কাৰণে তো দোকানখন ক'ত হ'ব কেনেকুৱা হ'ব যাই লওঁ আপোনালোক দেখাই আছোঁ তো কালিৰ পৰাতো ৰাসে তো ৰাস চাবৰ কাৰণে চবেই আহিব আমাৰ দোকানতো আহিব তো লেটছ চি ফাইনেলি আমাৰ দোকানখনৰ কামখিনি প্ৰায় 90% শেষ হৈছে আৰু 10% বাকী আছে তো কালি সকলোৱে আহিব কালিৰ পৰা আমাৰ শুভ আৰম্ভণি উদ্বোধনী বুলি কৰোঁ উদ্বোধনী নাই মই সেই কৰিম কি কৰিবা মই মানে সেই থাকিম পইচালত থাকিম পইচা ধৰ 500 হ'ল 200 গেছত দিলোঁ 300 পকেটত থলোঁ 500খন গেছৰ পৰা উলিয়াই দিলোঁ কাৰণ এই ধান্দা এন্দত দেখছি মানে মোটামুটি কাম হৈছে পেণ্ডেলৰ তো হয়তো আজি গাড়ীৰ 5 মিনিট গেছি হয় না তো এতিয়া আমি মানে ইয়াতে কুকুৰ ৰখাতে ৰখি আছোঁ আৰু তই কি কৰিবি তোক যদি মই সুধো তই কি কৰিবি কি কৰিবি দোকানখনত তোৰ সঁহাৰি কি আৰু এইটো আৰু কি কৰিব চাফা কৰিব বজাৰ কৰিব আহিলোঁ নাচৰ কিডনিৰ বিষ উঠি গৈছে বোলে 30,000 টাকাৰ মাল 2 দিনত 30,000 টকা লৈ কৈছোঁ মেলেৰিয়া মোৰ বিষটো ঘূৰাই দিবি ভাল তই নিজে কৰিবি আৰু খাইৰলৈকো কবি এডভান্সটো আনবা 100 গ্ৰামৰো দাম দে কালি হোটেল না আজি অলপ কাম চলি আছে কিহৰ কাম বেনাৰৰ কাম চলি আছে বেনাৰখন মই দেখাই দি আছোঁ অলপ সৰু কৰি দেখোন বেনাৰখন দেখাই এখন কিন্তু হোটেল হৈ হোৱাৰ পাছত মই নিম্ন বিছনাৰ তলত পাৰিব লাগে থিয়েটাৰৰ অৱস্থা নানিছে এইবাৰ অহাবাৰ থিয়েটাৰে খোলা পাৰ্টি খুলি ৰাখোক চাম সি যদি মুখৰ ভিতৰত দুটা লাৰু হৈ পৰিলে তাকেতো এদিন হচ্ছে যুগল হচ্ছে আমার যুগল হচ্ছে তাহলে এবার এলসি আমার ট্রি বলছি আধা হচ্ছে দিব কেন লাগছি সেলুট পাইছে তোর কথা সেলুট তিনজন লিমিটেড ওই লেগ পিস তুমি জীবন গো বা চশমা দাস ওলাই নহয় তাকলি দাসত কেনে লাগাইছে জানাজি টিউশন মাস্টার লাগাইছে কিয়া গাইস ফাইনালি হয়ে গেল আমার পোস্টার দিদীপ পোস্টার কৈছো মই কিও না দাস তো গাইজ অৱশেষত পোষ্টাৰ বনোৱা হ'ল তো মানে এতিয়া ভাত চাত খাই শুই দিলোঁ কাৰণ ৰাতিপুৱা আৰু বহুত কাম আছে আমাৰ দাস নহয় গাইজ বজাৰ কৰিব আছে তাৰপিছত পেণ্ডেলৰো অলপমান কাম আছে সেইখিনি কৰি আৰু গধূলা আপোনালোকৰ লগত আৰু লগ হ'ব আছে তো কালি লগ পাইছোঁ দিয়ক নতুন এটা ভিডিঅ'ৰ সৈতে নে কি শুভৰাত্ৰি গুড নাইট